কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম হৰি ৰাম। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহিকে পাম তোহাৰি চৰণ কৰি নিখত কোটি বাৰে কৰহু প্ৰণাম বাৰে কৰহু প্ৰণাম। নামঘোষাৰ ব্যাখ্যা। আজি নামঘোষাৰ দ্বিতীয় পটৰ। যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰো হৃদয়ত উপাসা কৰো হৃদয়ত। ভৱসিন্ধু বা সংসাৰ সাগৰ পাৰ হ'বলৈ ভগৱন্তৰ ৰামকৃষ্ণ নামস্বৰূপ নাওত উঠি পাৰ নহ'লে আন উপায় নাই। যি ৰামকৃষ্ণ নামৰূপী নাৱত ভৱসাগৰ পাৰ হৈ মহাপাপীও ব্ৰহ্মৰ পদ লাভ কৰিব পাৰে, সেই পৰমানন্দৰে চিৰস্থায়ী সনাতন শ্ৰীকৃষ্ণৰ হৃদয়াসনত স্থাপি আমি আৰাধনা কৰোঁ। অৰ্থাৎ ঈশ্বৰৰ ৰামকৃষ্ণ নাম মুখত লৈ চৈতন্য কৃষ্ণক হৃদয়ত স্থাপি আৰাধনা কৰিলে নৰে পাপ সাগৰত গতি পায়। ৰামকৃষ্ণ নাৰায়ণৰ নামৰ বলত পূৰ্বে ৰত্নাকৰ আৰু অজামিল তৰিছে। হৃদয় হ'ল এক চিকিৎসালয়। এই সত্যটো সম্যকভাৱে উপলব্ধি কৰিব পাৰিছিল এজন ব্যক্তিয়ে, আৰু সেইজন ব্যক্তিয়ে হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। দীৰ্ঘদিন অপ্ৰতিম শুদ্ধভাৱে গুৰুসেৱা কৰাৰ পিছত গুৰুৰ প্ৰসাদৰূপী এই সত্য তেৰাই উপলব্ধি কৰিলে যে যাত্ৰা আৰম্ভণি হৃদয়ৰ পৰাই হ'ব লাগিব আৰু যাত্ৰাৰ পৰিসমাপ্তিও হৃদয়তে কৰিব লাগিব। ভৱৰোগৰ চিকিৎসাও হৃদয়তে হ'ব লাগিব। পাপ কৰ্ম। পাপটো কি? যিটো কৰ্ম যি সময়ত যি স্থানত যেনেভাৱে কৰা উচিত নাছিল, সেইটো কৰ্ম সেই সময়ত সেই স্থানত সেইভাৱে কৰাটো পাপ। আকৌ যিটো কৰ্ম যি সময়ত যি স্থানত যেনেভাৱে কৰা উচিত আছিল, সেই কৰ্মটো সেই সময়ত সেই স্থানত তেনেভাৱে নকৰাটো পাপ। এটা কৰি পাপ, এটা নকৰি পাপ। ধৰ্মাচৰ্চাই হওক বা সাধাৰণ স্বাভাৱিক অৱস্থাতেই হওক, এজন ব্যক্তিয়ে এপাত অস্ত্ৰ লৈ অন্য এজনক হত্যা কৰি দিয়াটো জঘন্য পাপ। আনহাতে দেশ ৰক্ষাৰ কাৰণে কৰা যুদ্ধক্ষেত্ৰত শত্ৰুজনক হত্যা কৰাৰ সুবিধা পায়ো হত্যা নকৰি এৰি দিয়াটো পাপ। পাপ যাৰ বিৰোধত কৰা যায় তেওঁৰ লোকচান হয় সঁচা, কিন্তু তাতোতকৈ বেছি লোকচান হয় যি পাপ কৰে তেওঁৰ নিজৰ। পাপ কৰাৰ পিছত আৰু মনৰ শান্তি সমাপ্ত হয়। এই অৱস্থা অতি বেদনাময়ী আৰু দুখ লগা। আত্মায়ো ছটফটাই থাকে এই অৱস্থাৰ পৰা মুক্তি বিচাৰি। এই সংসাৰখন কেতিয়াবা বিশ্ব হয় আৰু কেতিয়াবা হৈ যায় ভৱ। শ্ৰী বিষ্ণু সহস্ৰ নামত ভগৱানৰ প্ৰথম নামটোৱে বিশ্বম বুলি কোৱা হৈছে। অৰ্থাৎ এই সংসাৰখনো ভগৱানৰে ৰূপ বা ভগৱান নিজেই। কিন্তু
সংসাৰক বিশ্বৰ ৰূপত কোনে দেখে? পুণ্যৱান বা ভক্তসকলে, জ্ঞানীসকলে। কিন্তু পাপীসকলে ইয়াক দেখে ভৱ হিচাপে। কেৱল ভৱ হৈ নাথাকে, ভৱ সিন্ধু সাগৰ হৈ যায়। পাপী কেৱল এজন দুজনেই নে? নহয়, বহুত বহুত। জীৱৰ খোজে প্ৰতি অপৰাধ হৈ জীৱ পাপী হয়। তেন্তে এই পাপীসকলে ভৱসিন্ধু কেনেকৈ পাৰ হ'ব? পাৰ হ'ব লাগিব নাৱেৰে। নুডুবা নুবুৰা তলমল নোহোৱা শুদ্ধ নাও লাগিব। আছেনে তেনে নাও যাৰ ওপৰত ভৰসা কৰিব পাৰি? আছে আছে। মহাপুৰুষে শাস্ত্ৰৰ আধাৰ লৈ আমাক সব পাপীক দৃঢ় আশ্বাস দিছে যে ভৱসিন্ধু পাৰ হোৱাৰ উপায় আৰু নাও আছে, আৰু সেয়া হ'ল ঈশ্বৰৰ পাৱন নাম। ৰাম কৃষ্ণ নাম। ৰাম কৃষ্ণ এই শব্দ দুটা কেৱল সাধাৰণ শব্দ নহয়, কেৱল সাধাৰণ নাম মাত্ৰ নহয়, বৰং দুটা মহান দৰ্শন, দুটা দিব্য চক্ষু, দুপাত অমুক অস্ত্ৰ, আৰু ভাৰসাৰ পিতা মাতা, গুৰু আৰু বন্ধু। ৰাম মানে সত্য, কৃষ্ণ মানে প্ৰেম, হৰি মানে কৰোণা। সত্য, প্ৰেম, কৰোণা জীৱনৰ সাৰ, জ্ঞানৰ সাৰ, ঈশ্বৰৰ সাৰ। এই ৰামকৃষ্ণৰ নামৰূপী নাৱত বহিলে ব্যক্তিজনে ভৱসিন্ধুটো অচিৰে পাৰ হ'বই হ'ব। পাপী জীৱনৰ সমস্ত পুণ্যৰ অধিকাৰী হৈ সৰ্বশ্ৰেষ্ঠ পৰমপদ প্ৰাপ্ত কৰিব, য'ত সকলো দুখৰ নিবৃত্তি হৈ অখণ্ড আনন্দ প্ৰাপ্তি হ'ব। এই আনন্দ কেনেকুৱা? এই আনন্দ নিৰ্মলানন্দ, বিমলানন্দ, অখণ্ডানন্দ, কেৱলানন্দ, মুক্তানন্দ আৰু সদানন্দ। এয়া এক আনন্দৰে সিদ্ধিলাভ। আনন্দ উদ্ভৱ হিমানি ভূতানি জায়ন্তে, আনন্দেন জাতানি জীবন্তি, আনন্দম প্ৰয়ন্তি বিশন্ত ইতি। তৃতীয় উপনিষদ। শ্ৰীকৃষ্ণৰ ৰূপ মথুৰাত জন্ম হ'লেও, গোকুলত ডাঙৰ দীঘল হ'লেও, বৃন্দাবনত বাস কৰিলেও, দ্বাৰকাত ৰাজাধিৰাজ হ'লেও, কিন্তু কৃষ্ণৰ স্থান হৃদয়তে। কৃষ্ণ ক'তো নৰয়, কাৰো নহয়। কৃষ্ণ ৰয় হৃদয়ত, কৃষ্ণ হয় হৃদয়ৰ। হৃদয় সকলোৰে কাৰণে, কৃষ্ণও সকলোৰে কাৰণে। মন্দিৰত নহয়, মছজিদত নহয়, গীৰ্জাঘৰত নহয় পৰ্বত পাহাৰ গিৰিগৰ্ভত, কিন্তু কৃষ্ণ আছে হৃদয়ত। হৰি হৈয়ে হৰি ভজাৰ দৰে হৃদয় কৃষ্ণ হৈয়ে কৃষ্ণক ভজিব লাগিব। আমাৰ আচল উপাসনা এয়াহে। তেন্তে হৃদয়ক বেয়া কৰোঁ কিয়? মলিন কৰোঁ কিয়? আমাৰ পূজাৰ স্থল আমাৰ হৃদয়, আমাৰ উপাসনাৰ স্থল আমাৰ হৃদয়, কাৰণ আমাৰ কৃষ্ণ আমাৰ হৃদয়তে। আহক হৃদয়তে কৃষ্ণ বাসৰ আনন্দ ল'ব। অ হৰি, অ ৰাম, জয় গুৰু শংকৰ।